Hello everyone, ভালনে সকলোৰে? Indian Polity in Assamese এই চিৰিজটোৰ লেকচাৰ নম্বৰ 116 আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 22 পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 16 ডিছকাছ কৰিম। চ' এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ চব ভিডিঅ'ৰে এটা প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইখিনি আপোনালোকে ফ'ল' কৰিব। বহুত ধৰণৰ ইম্পৰ্টেণ্ট কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু এই কনচেপ্টবিলাকে আগতে এজ এ ৰেফাৰেঞ্চ প্ৰয়োজন হ'ব প্ৰতিটো ক্ষেত্ৰত। চ' এই কনচেপ্টবোৰ ক্লিয়াৰ থাকিলে আপোনালোকৰ শিকিবলৈ বহুত সুবিধা হ'ব আৰু ইণ্ডিয়ান পলিটি ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি এই ভিডিঅ'টোত আমি কেইবাটাও টপিক ডিছকাছ কৰিম। মেইনলি হাফ এন আৱাৰ ডিছকাশ্যন, শ্বৰ্ট ডিউৰেশ্যন ডিছকাশ্যন, স্পেচিয়েল মোশ্যন, ৰিজলিউশ্যন আৰু ইউথ পাৰ্লিয়ামেণ্ট। চ' আহকচোন পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি পাৰ্লিয়ামেণ্ট চেপ্টাৰটো যিখিনি ইম্পৰ্টেণ্ট পইণ্ট এনেকৈ আমি সজাই লৈছোঁ, প্ৰত্যেকটো পইণ্টৰ আমি ছাব পইণ্টবোৰ ডিছকাছ কৰিম আৰু ছাবৰ ছাব পইণ্ট এনেকৈ ডিছকাছ কৰি গৈ থাকিম। চ' এই প্ৰচেছত ডিছকাছ কৰিলে কি হয় আপোনালোকৰ কোনো পইণ্ট ৰৈ যোৱাৰ চান্স নাথাকে আৰু কিবা এটা পইণ্ট যদি আপোনালোকৰ টান লাগিছে বা অলপমান বুজি পোৱা নাই সেইটোত এক্সট্ৰা এফৰ্ট আপোনালোকে দিব পাৰিব নিজাববীয়াকৈও যদি ৰিচাৰ্চ কৰে আৰু যিবোৰ পইণ্ট আপোনালোকৰ ইজি পাইছে সেইবিলাক জাষ্ট ৰিভিজন কৰিলেও যাতে হৈ যাব সেইটো আইডেণ্টিফাই কৰিব পাৰিব। চ' অলৰেডি বহুত পইণ্ট আমাৰ ডিছকাছ কৰা হৈ গৈছে। মেইনলি আমি যোৱা কেইটামান পাৰ্ট ধৰি পেলাই ডিভাইচেছ অফ দ্য পাৰ্লিয়ামেণ্ট এই পাৰ্টটো ডিছকাছ কৰি আছোঁ। স্পেচিয়েলি ইয়াৰ মোশ্যন পাৰ্টখিনি বহুত ইম্পৰ্টেণ্ট হয়। মোশ্যন পাৰ্টখিনি প্ৰতিটো ক্ষেত্ৰত চাবলৈ যদি যায় এই মোশ্যনটো এজ এ ডিভাইচ ইউজ হৈ গৈ থাকে। চ' কিমানকেইটা পাৰ্ট আপোনালোকে দেখিবলৈ পাইছে। চ' পাৰ্লিয়ামেণ্ট চেপ্টাৰটো একচুৱেলি ক'বলৈ গ'লে ইণ্ডিয়ান পলিটিৰ ওৱান অফ দ্য বিগেষ্ট এণ্ড মষ্ট ইণ্টাৰেষ্টিং চেপ্টাৰ হয়। লেজিছলেচাৰ চেপ্টাৰটো আমি যেতিয়া আগলৈ পাম আপোনাৰ যথেষ্ট সুবিধা হ'ব যদিহে আপোনালোকে পাৰ্লিয়ামেণ্ট চেপ্টাৰটো শিকি থোৱা আছে। আৰু নট অনলি ফ্ৰম এক্সাম পইণ্ট অফ ভিউ এই চেপ্টাৰটো যদি শিকি থোৱা যায় আপোনালোকৰ একচুৱেলি বহুত ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত বহুত সুবিধা হ'ব আৰু ডে টু ডে লাইফত যিবোৰ হৈ আছে সেইবিলাক গৈ থাকিব, সেইবিলাক জানি থাকিব। চ' আজি আমি মেইনলি ডিছকাছ কৰিম হাফ এন আৱাৰ ডিছকাশ্যন। মোশ্যনৰে এটা একচুৱেলি এক্সটেনশ্যন হয়। মোশ্যন পাৰ্টটোত যথেষ্ট কনচেনট্ৰেট কৰা হৈছে আমাৰ। যদি আপোনালোকে চাবলৈ পায় যথেষ্ট ডাঙৰ পাৰ্ট হয় মোশ্যন পাৰ্টটোৱে। চ' হাফ এন আৱাৰ ডিছকাশ্যন। চ' হাফ এন আৱাৰ ডিছকাশ্যন বুলি ক'বলৈ গ'লে এটা ডিছকাশ্যন এইটো ধৰি লওক যিটো এটলিষ্ট হাফ এন আৱাৰ মিনিমাম হ'ব। কথাটো কৈছে যে ইয়াত যিকোনো ধৰণৰ ছাফিচিয়েণ্ট পাব্লিক ইম্পৰ্টেঞ্চৰ ৰিলেটেড যিবোৰ ডিছকাশ্যন হ'ব যিবিলাকত জেনেৰেলি বহুত ধৰণৰ ডিবেট হ'ব পাৰে বা যিবিলাকত কি হ'ব পাৰে বহুত মেটাৰ অফ ফেক্টৰ ইলুচিডেট আনচাৰ প্ৰয়োজন হয়। ছাপ'জ এটা এক্সাম্পল যদি আমি দিবলৈ যাওঁ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট যেতিয়া বিল এইখন যেতিয়া একচুৱেলি ৰাজ্যসভা আৰু লোকসভাত যেতিয়া ষ্টাৰ্ট কৰা হৈছিলে উত্থাপন কৰা হৈছিলে সেইখিনি সময়তে কি হয় বহুত ধৰণৰ ডিবেট আহি যায়, বহুত ধৰণৰ ইয়াত আৰ্গুমেণ্টছ আহি যায়, বহুত ধৰণৰ ফেক্টছ দেখুৱাবলগীয়া হয়। চ' এনেকুৱা ক্ষেত্ৰত কি হয় এইবিলাক হাফ এন আৱাৰ ডিছকাশ্যনত আহি যাব। চ' কথাটো কেনেকুৱা ধৰণৰ মই এক্সাম্পলহে দিছোঁ দেই, ইয়াত চিটিজেনশ্বিপ বিলৰ ক্ষেত্ৰতে যে হাফ এন আৱাৰ আহিব সেইটো নহয়, মই জাষ্ট এক্সাম্পল দিছোঁ এইটো। চ' এই ক্ষেত্ৰত কি কৰিব পাৰে যিজন স্পীকাৰ আছে লোকসভাৰ স্পীকাৰ সেই লোকসভাৰ স্পীকাৰে কি কৰে এসপ্তাহত ছেশ্যনটো চলি আছে ছাপ'জ লোকসভাৰ তেখেতে মিনিমাম 3 দিন হাফ এন আৱাৰ পাৰ্টিকুলাৰ এই টপিকটোৰ কাৰণে ৰাখি দিব। চ' ইয়াত কোনো ফৰ্মেল মোশ্যন নাইবা বেলেগকৈ ভোটিং এইটোৰ কাৰণে ষ্টাৰ্ট কৰিব নালাগে হাফ এন আৱাৰ ডিছকাশ্যনত। নেক্সট আমি ডিছকাছ কৰিম শ্বৰ্ট ডিউৰেশ্যন ডিছকাশ্যন। শ্বৰ্ট ডিউৰেশ্যন ডিছকাশ্যনক এইটো 2 আৱাৰ ডিছকাশ্যন বুলিও কোৱা হয়। কথাটো কি ইয়াৰ কাৰণে এটলিষ্ট 2 আৱাৰ্ছ দিবই লাগিব। চ' আমি যদি চাবলৈ যাওঁ যে যিটো আফটাৰনুন ছেশ্যন 2টাৰ পৰা যিটো লোকসভাৰ 6টালৈকে হয় যে 2 আৱাৰ্ছ মিনিমাম ইয়াৰ কাৰণে ধাৰ্য কৰা থাকে। চ' মেম্বাৰ অফ পাৰ্লিয়ামেণ্টে এনেকুৱা ধৰণৰ যিবিলাক টপিক আৰ্জেণ্ট পাব্লিক ইম্পৰ্টেঞ্চ এতিয়া ছাপ'জ যিটো ফাৰ্মাৰ্ছ বিল আমি যিহেতু পাই আছোঁ এইটো অলৰেডি ৰিপিল কৰা হ'ব, যেতিয়া ধৰি লওক এনেকুৱা ধৰণৰ টপিকবিলাক ডিছকাশ্যন কৰিব লাগে আৰ্জেণ্টলি যিবিলাক লাগে সেইটো শ্বৰ্ট ডিউৰেশ্যন ডিছকাশ্যনৰ থ্ৰুৱেদি উত্থাপন কৰিব পাৰি। চ' স্পীকাৰে কি কৰিব এইটো কাৰণে
সপ্তাহত এটলিষ্ট 2টা দিন ধাৰ্য কৰিব এইখিনি কথা মনত ৰাখিব সো এইটোৰ কাৰণে কোনো ধৰণৰ ফৰ্মেল মোশন বা ষ্টাৰ্ট কৰিবৰ কাৰণে কোনো ভোটিঙৰ প্ৰয়োজন নাই সো এই ডিভাইচটো কি কৰা হৈছে 1953 পৰাই এইটো চলি অহা হৈছে একো ৰকেট সায়েন্স নাই কিন্তু কথাবোৰ কি আমি যদি ভালকৈ ডিসকাশন কৰি লওঁ কথাখিনি মনত থাকে তেতিয়া ৰিভিজন দিবলৈ আপোনালোকৰ সুবিধা হ'ব নহলে কি হয় আমি জাস্ট সাইড হৈ গলে এইবিলাক পঢ়িছিল নে নাই আমাৰ পাহৰিয়ে যাওঁ কেতিয়াবা মোৰ নিজৰ ক্ষেত্ৰতে হৈছে সো এনেকৈ ডিসকাশন কৰিলে আপোনালোকৰ ইন্টাৰেষ্টিং হ'ব আৰু মনত ৰাখিবলৈও সুবিধা হয় নেক্সট আমি ডিসকাস কৰিম স্পেশাল মোশন সো স্পেশাল মোশন মানে কথাটো কেনেকুৱা অলৰেডি আমি কিছুমান বস্তু পাই আহিছো কোৱেশ্চন আৱাৰ কোনটো সময়ত কোৱেশ্চন আৱাৰ বুলি কয় ষ্টাৰ্টিঙৰ যিখিনি আৰম্ভণিৰ সময়খিনি আমি যদি ক'ব বিচাৰোঁ হাফ এন আৱাৰ ডিছকাশ্যন অলৰেডি ডিছকাছ কৰিলোঁ শ্বৰ্ট ডিউৰেশ্যন ডিছকাছ কৰিলোঁ এডজৰ্ণমেণ্ট মোশ্যন ডিছকাছ কৰিলোঁ কলিং এটেনশ্যন মোশ্যন ডিছকাছ কৰিলোঁ যিবিলাক টপিক এইবিলাকৰ আণ্ডাৰ ডিছকাছ কৰিব নোৱাৰি সেইবিলাকত স্পেচিয়েল মেনশ্যন ৰাজ্যসভাত উত্থাপন কৰিব পাৰি আণ্ডাৰ স্পেচিয়েল মোশ্যন সো ইয়াৰ যিটো ইকুইভেলেণ্ট প্ৰচিডিউৰ ডিভাইচ আছে লোকসভাত সেইটোক কোৱা হয় নটিচ আণ্ডাৰ ৰুল 377 অ'কে তাৰমানে ৰাজ্যসভাৰ ক্ষেত্ৰত যদি আহি যায় এনেকুৱা ধৰণৰ মোশ্যনক কি কোৱা হ'ব স্পেচিয়েল মোশ্যন আৰু লোকসভাত যদি আহি যায় এইটোক কোৱা হ'ব ৰুল নাম্বাৰ 377 একদম সিম্পল সেম অ'কে নেক্সট আমি ডিছকাছ কৰিম ৰিজলিউশ্যন মানে কি এটা ধৰি লওক আপোনাৰ প্ৰস্তাৱ এটা যিটো দিব লাগে ৰিজলিউশ্যনটো কি হয় এক প্ৰকাৰ মোশ্যনে হয় ইয়াত কিন্তু কিছুমান ডিফাৰেঞ্চ আছে কথাটো কি যে এজন মেম্বাৰে ৰিজলিউশ্যন উত্থাপন কৰিব পাৰে যেতিয়া হাউচৰ যিকোনো ধৰণৰ এটেনশ্যনটো ল'ব লাগে যিকোনো ধৰণৰ পাব্লিক ইণ্টাৰেষ্টৰ গভৰ্ণমেণ্ট ৰিলেটেড টপিকত ডিছকাছ কৰিবলৈ এতিয়া ৰিজলিউশ্যনটো যেতিয়া উঠোৱা হ'ব সেইটো ষ্ট্ৰিক্টলি ৰিলেভেণ্ট হ'ব লাগিব আৰু সেইটো ৰিজলিউশ্যনত স্কোপ থাকিব লাগিব এতিয়া কথাটো হৈছে এজন মেম্বাৰে ছাপ'জ এটা ৰিজলিউশ্যন উঠাই দিলে বা এটা এমেণ্ডমেণ্টৰ প্ৰস্তাৱ দিলে ৰিজলিউশ্যনৰ সেইটো তেওঁ উইথড্ৰ কৰিব নোৱাৰিব এক্সেপ্ট লিভ অফ দ্য হাউচটো লিভ হৈ গ'ল শেষ হৈ গ'ল তাৰ আগতে তেওঁ উঠাই দিব নোৱাৰে এই কথাটো কোৱা হৈছে সো ৰিজলিউশ্যন অলৰেডি আমি যেনেকৈ ডিছকাছ কৰিছোঁ ধৰি লওক বোলে প্ৰেচিডেণ্টৰ ইম্পিচমেণ্টৰ কাৰণে ৰিজলিউশ্যন কৰা হ'ল লোকসভাৰ স্পীকাৰৰ কাৰণে ৰিজলিউশ্যন কৰা হ'ল সুপ্ৰিম কোৰ্টৰ জাজৰ ইম্পিচমেণ্টৰ কাৰণে ৰিজলিউশ্যন এইবিলাক হৈছে ৰিজলিউশ্যন অ'কে এতিয়া এই ৰিজলিউশ্যনৰ তিনিটা টাইপ আছে প্ৰথমটো হৈছে প্ৰাইভেট মেম্বাৰ্ছ ৰিজলিউশ্যন চ' প্ৰাইভেট মেম্বাৰ ৰিজলিউশ্যন মানে কি যিকোনো এজন সাংসদ আদাৰ দেন মিনিষ্টাৰ অলৰেডি আমি পাই আহিছোঁ যে লোকসভাৰ ক্ষেত্ৰত আমি চাব যে 545 জন সাংসদ চিলেক্ট হৈ আহিব কিন্তু মিনিষ্টাৰ কম থাকে ইয়াতকৈ এজন এনেকুৱা সাংসদ যিজন মিনিষ্টাৰ নহয় তেওঁ প্ৰাইভেট মেম্বাৰ ৰিজলিউশ্যনটো তেওঁ উত্থাপন কৰিব পাৰিব গভৰ্ণমেণ্ট ৰিজলিউশ্যন বেলে কি হয় সেইটো কেৱল কেৱল মিনিষ্টাৰ এজনেহে উত্থাপন কৰিব পাৰিব আৰু সেইটো কি হয় গভৰ্ণমেণ্ট ৰিজলিউশ্যনটো আপোনাৰ যিকোনো এটা ডে মানডে টু থাৰ্ছডে আৰু যিটো প্ৰাইভেট ৰিজলিউশ্যন সেইটো আছিলে সেইটো অকল অল্টাৰনেট ফ্ৰাইডে আফটাৰনুন চিটিঙতহে উত্থাপন কৰিব পাৰিব ষ্টেটুটৰী ৰিজলিউশ্যন এইটো কি হয় প্ৰাইভেট মেম্বাৰ নাইবা মিনিষ্টাৰ দুয়োজনে উত্থাপন কৰিব পাৰে আৰু সেইটো কি হয় আমাৰ কনষ্টিটিউশ্যনেল যিটো হয় এক্ট অফ দ্য পাৰ্লিয়ামেণ্টৰ থ্ৰুৱেদি উত্থাপন কৰিব লাগিব এইখিনিতে এটা কথা আহে ৰিজলিউশ্যন আৰু মোশ্যনৰ কিছুমান সৰু বেছিক ডিফাৰেঞ্চ এটা যিটো আছে ৰিজলিউশ্যনটো কি হয় ইন দ্য কেটেগৰী অফ ছাবষ্টেনশ্বিপ মোশ্যনৰ আণ্ডাৰত পৰে ছাবষ্টেনশ্বিপ মোশ্যনৰ কথাটো আমি অলৰেডি শিকি আহিছোঁ যে যিকোনো ধৰণৰ ইম্পৰ্টেণ্ট মেটাৰ বোলে আপোনাৰ সুপ্ৰিম কোৰ্টৰ জাজজনৰ ইম্পিচমেণ্ট হ'ল প্ৰেচিডেণ্টৰ ইম্পিচমেণ্ট এনেকুৱা ধৰণৰ ইম্পিচমেণ্ট প্ৰচেছবিলাক থ্ৰু ছাবষ্টেনশ্বিপ মোশ্যনৰ থ্ৰুৱেদি আনিব লাগিব চ' কি আমি এইটো ক'ব পাৰোঁ যে এভৰি ৰিজলিউশ্যন ইজ এ পাৰ্টিকুলাৰ টাইপ অফ মোশ্যন কিন্তু প্ৰত্যেকটো মোশ্যন নট নেচেচাৰী সেইটো ছাবষ্টেনচিভ হ'ব অলৰেডি আমি শিকি আহিছোঁ এইটো বিষয়ে আপোনালোকে যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই প্লিজ এবাৰ চাই ল'ব অ'কে নেক্সট আমি ডিছকাছ কৰিম ইউথ পাৰ্লিয়ামেণ্ট ইউথ পাৰ্লিয়ামেণ্ট নামটো যদি আপোনালোকে চাবলৈ যায় পাৰ্লিয়ামেণ্ট ইউথসকলৰ বাবে চ' ইউথ পাৰ্লিয়ামেণ্টৰ কাৰণে যিটো স্কিম সেইটো একচুৱেলি ষ্টাৰ্ট কৰা হৈছিলে 4th অল ইণ্ডিয়া উইপছ কনফাৰেন্সৰ ৰেকমেণ্ডেশ্যন মতে ইয়াৰ অবজেক্টিভকেইটা কি হয় যিটো ইউথ জেনেৰেশ্যন আছে তেওঁলোকক পাৰ্লিয়ামেণ্টৰ যিবোৰ প্ৰচেছ যিটো প্ৰচেছৰ থ্ৰুৱেদি আগবাঢ়ে তেওঁবিলাকৰ এটা প্ৰেক্টিছ যাতে কৰাব পাৰি আৰু প্ৰচিডিউৰ যাতে কৰোৱাব পাৰি তেওঁলোকক একাষ্টম কৰাবলৈ কাৰণে
যিটো ডিচিপ্লিন আৰু টলাৰেঞ্চ কাল্টিভেটিং, তেওঁলোকে যাতে ইউথসকলৰ মাইণ্ডত ডিচিপ্লিন আৰু টলাৰেঞ্চ আনিব পাৰে, যিটো কেৰেক্টাৰ সেইটো যাতে আনিব পাৰে। যিসকল ষ্টুডেণ্ট কমিউনিটি আছে তেওঁলোকে ডেমক্ৰেচিৰ ভেলুটো যাতে বুজক, তেওঁলোকে যিটো প্ৰপাৰ পাৰ্চপেক্টিভ ডেমক্ৰেচিক ইনষ্টিটিউশ্যনত কেনেকুৱা হ'ব লাগে, তাৰ ফাংচনিং কেনেকৈ হয় সেইখিনি যাতে বুজক, এইটোৰ কাৰণে ইউথ পাৰ্লিয়ামেণ্টখিনি ষ্টাৰ্ট কৰা হৈছিলে। মনত ৰাখিবলগীয়া কথা এটাই, কেতিয়া ষ্টাৰ্ট কৰিছিলে আৰু ইয়াৰ অবজেক্টিভটা জানি থ'ব। কেতিয়াবা কি হয়, আমি কথাখিনি জানো বোলে, কিন্তু আপোনাৰ মেইনছত লিখিবলৈ আহি দিলে ইউথ পাৰ্লিয়ামেণ্টৰ ওপৰত 5 মাৰ্কছৰ এটা কুৱেশ্যন। চ' কথাখিনি যদি আপুনি ধুনীয়াকৈ লিখিব পাৰে, মাৰ্কছ কাটাৰ কোনো চান্সেই নাই, কিন্তু লেংগুৱেজটো যদি ভাল নহয় ডেফিনেটলি আপোনালোকে কম মাৰ্কছ পাব। চ' এইটো কাৰণে এইবিলাক পইণ্ট কেতিয়াবা ডিছকাছ কৰি লোৱাটো ভাল হয়, নহ'লে আমি পাহৰি যাওঁ বহুত ক্ষেত্ৰত। চ' আজি এই ভিডিঅ'টোত ইমানেই। নেক্সট ভিডিঅ'টোত আমি লেজিছলেটিভ প্ৰচিডিউৰ ইন পাৰ্লিয়ামেণ্ট এইখিনি ভালকৈ ডিছকাছ কৰিম। চ' ইয়াত আমি যিখিনি অৰ্ডিনাৰী বিলছ, মানি বিলছ, ফাইনেন্স বিলছ, কনষ্টিটিউশ্যন এমেণ্ডমেণ্টছ, বহুত ইণ্টাৰেষ্টিং পইণ্টবিলাক পাম। যথেষ্ট দীঘলীয়া হ'ব এইখিনি পাৰ্ট। দীঘলীয়া হ'ব বুলি ভয় নাখাব, মই একচুৱেলি খুটি নাটি মাৰি চেষ্টা কৰোঁ। মই অপ্ৰয়োজনীয় কথা ইয়াত একো কোৱা নাই, সেইখিনিয়ে কথা কৈ আছোঁ যিখিনি প্ৰয়োজন হয় আপোনালোকৰ ফ্ৰম এক্সাম ইয়াৰ মানে নলেজ পাৰ্চপেক্টিভৰ ফালৰ পৰা। চ' আশা কৰিছোঁ এইবিলাক ভিডিঅ'ই যথেষ্ট আপোনালোকক হেল্প কৰিব প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত। চ' যিমান পাৰে এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ বা অন্যান্য এস্পিৰেণ্টসকলৰ লগত, যাতে তেওঁলোকৰ সুবিধা হ'ব পাৰে। ভিউজ যথেষ্ট কমি আছে, প্লিজ ভিউজ বাঢ়িলে আমাৰো ভাল লাগে। আপোনালোকৰ মৰম, আশীৰ্বাদ, ৰেকমেণ্ডেশ্যন আমাৰো ভাল লাগে, এটা উৎসাহ পোৱা যায়। চ' আজি এই ভিডিঅ'টোত সিমানেই। ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।